নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰাচবিতা আৰম্ভণিতে এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ চেনিটাইজ কৰা হ'ব জিএমচিএইচ অন্য ৰোগীৰ বাবে পুনৰ বন্ধ হ'ব জিএমচিএইচ টুইটাৰ যোগে জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ভৰ্তি হোৱা আৰু চেম্পল সংগ্ৰহ কৰা ৰোগীৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাইছো জিএমচিএইচৰ এগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া এক গুৰুত্বপূৰ্ণ ঘোষণা জনাইছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চেনিটাইজ কৰা হ'ব জিএমচিএইচ অন্য ৰোগীৰ বাবে পুনৰ বন্ধ হ'ব জিএমচিএইচ টুইটাৰ যোগে এই কথা জনাই স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভৰ্তি হোৱা আৰু চেম্পল সংগ্ৰহ কৰা ৰোগীৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে টুইটাৰ যোগে কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিটিকেশ দত্ত নামৰ চিকিৎসকগৰাকী যিটো স্ক্ৰিনিঙত জড়িত হৈ আছে জিএমচিএইচত তাৰপিছতে বৰ্তমান জিএমচিএইচ চেনিটাইজ কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো আমি দেখুৱাইছো আৰু যোৱা নিশা যিগৰাকী চিকিৎসক লিটিকেশ দত্ত তেওঁ কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ এই টুইট য'ত তেওঁ উল্লেখ কৰিছে যে চেনিটাইজ কৰা হ'ব জিএমচিএইচ আৰু অন্য ৰোগীৰ বাবে পুনৰ জিএমচিএইচ বন্ধ হ'ব অৰ্থাৎ নতুনকৈ কোনো ৰোগী তাত যাব নোৱাৰিব টুইটাৰ যোগে কথা সদৰি কৰিছে ডক্টৰ শৰ্মাই আৰু ইতিমধ্যে ভৰ্তি হোৱা আৰু চেম্পল সংগ্ৰহ কৰা ৰোগীৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে আনহাতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটতো সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে তাতো আমি জনাইছো পুৱাৰ ভাগৰ পৰা ৰাজ্যই দেখুৱাই আছে আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাওঁ যে জিএমচিএইচ চেনিটাইজ কৰা হ'ব অন্য ৰোগীৰ বাবে পুনৰ বন্ধ হ'ব জিএমচিএইচ টুইটাৰ যোগে কথা হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে আৰু ইতিমধ্যে জিএমচিএইচত চিকিৎসাধীন হৈ আছে বহুসংখ্যক আক্ৰান্ত লিটিকেশ দত্ত যিগৰাকী আছিল মেডিচিনত পিজি কৰি আছিল তেওঁ আৰু জিএমচিএইচত আৰু এতিয়া অসমত কৰোনাৰ বিভীষিকা অসমত কৰোনা সংক্ৰমিত দ্বিতীয়গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছতে বৰ্তমান যি খবৰ আমি জনাইছো যে জিএমচিএইচ চেনিটাইজ কৰা হ'ব আৰু অন্য ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে কৰোনা সংক্ৰমিত অসমৰ প্ৰথমজন চিকিৎসক ইতিমধ্যে লিটিকেশ দত্ত তেওঁ জিএমচিএইচত কৰ্মৰত আছিল আৰু অসমত একেদিনা চিনাক্ত কৰা হৈছে 8 গৰাকী সংক্ৰমিত লোকক গুৱাহাটীত চিনাক্ত হ'ল 4 গৰাকী সংক্ৰমিত লোক শিলচৰ চিনাক্ত হৈছে আন 4 গৰাকী সংক্ৰমিত তেওঁলোক একেটা পৰিয়ালৰ আৰু বৰ্তমান অসমত 53 গৰাকীলৈ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 18 গৰাকী কৰোনা সংক্ৰমিত ইতিমধ্যে আৰোগ্য লাভ কৰিছে 33 গৰাকী আৰু সংক্ৰমিত হোৱা লোকৰ সংখ্যা এতিয়া উদ্বেগজনকভাৱে ৰাজ্যতো বৃদ্ধি পাবলৈ লৈছে মৃত্যু হৈছে আন 2 গৰাকী সংক্ৰমিত লোকৰ পুনৰবাৰ জনাওঁ যে দেখিবলৈ পোৱা গৈছে যে অসমত এতিয়া কৰোনা সংহাৰ আৰম্ভ হৈছে অসমত কৰোনা সংক্ৰমিত দ্বিতীয় গৰাকী লোকৰ মৃত্যু হৈছে এগৰাকী 16 বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ পিছতে দীপিকা বাস্পৰ মৃত্যু হোৱাৰ পিছতে বৰ্তমান অসমত এক বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে কৰোনা সংক্ৰমিত অসমৰ প্ৰথমজন চিকিৎসক লিটিকেশ দত্ত আৰু অসমত একেদিনাই চিনাক্ত কৰা হৈছে 8 গৰাকী সংক্ৰমিত লোক গুৱাহাটীত চিনাক্ত হ'ল 4 গৰাকী সংক্ৰমিত শিলচৰত একেটা পৰিয়ালৰ আন 4 গৰাকী সংক্ৰমিত হৈছে আৰু বৰ্তমান অসমত 53 গৰাকীলৈ বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা চিকিৎসাধীন 18 গৰাকী আৰু ইতিমধ্যে মৃত্যু হৈছে 2 গৰাকীৰ আৰোগ্য লাভ কৰিছে 33 গৰাকী সংক্ৰমিত এফালে কৰোনা সংক্ৰমণৰ ভয়াৱহতা আনফালে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা লকডাউন শিথিল কৰাৰ পিছতেই ৰাইজে পাহৰি গৈছে সামাজিক দূৰত্বৰ নিয়ম বজাৰে সমাৰে দেখা গৈছে সামাজিক দূৰত্ব উলংঘাৰ এখন ভয়ংকৰ ছবি গুৱাহাটীৰ বিভিন্ন বজাৰতে দেখিবলৈ পোৱা গৈছে লকডাউন নিয়ম উলংঘাৰ দৃশ্য গুৱাহাটী মহানগৰী বজাৰৰ দৃশ্য আমি দেখুৱাইছো য'ত লকডাউন সম্পূৰ্ণৰূপে উলংঘা কৰিছে সকলোকে যেহেতু কিছু পৰিমাণে শিথিল কৰি দিয়া হৈছিল তাৰ পিছতে ভয়ংকৰ ছবি পোহৰলৈ আহিছে বৰ্তমান সামাজিক দূৰত্বটো দূৰৰে কথা মুখত মাস্ক পৰিধান কৰা নাই সকলোকে গতিকে ৰাজ্যত লকডাউন শিথিল কৰি দিয়াৰ এক ভয়ংকৰ পৰিণাম এতিয়া ভুগিছে ৰাজ্য চৰকাৰে আৰু য'ত বৰ্তমান আক্ৰান্ত সংখ্যা একেটা দিনতে 8 গৰাকী হৈছেগৈ আৰু কিন্তু এই ৰাইজৰ এয়া ছবি আমি দেখুৱাইছো বজাৰৰ দৃশ্য গুৱাহাটী মহানগৰীত
য'ত নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰিছে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা লকডাউন শিথিল কৰাৰ পিছতে এতিয়া সামাজিক দূৰত্ব পাহৰি ৰাইজে এনেদৰে ওলাই আহিছে সদল বলে বজাৰ কৰিবলৈ ছবি দেখুৱাছো গুৱাহাটীৰ বৈশিষ্ট্য বজাৰৰ য'ত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে দোকান খোলাৰ আগতেই দোকানৰ বাহিৰত গৈ এনেদৰে শাৰী পাতিছে সকলোকে কোনো ধৰণৰ সামাজিক দূৰত্ব তেওঁলোকে মানি চলা নাই বহু সংখ্যক লোকে মাস্কো পৰিধান কৰা নাই আৰু য'ত দেখিবলৈ পোৱা গ'ল যে আক্ৰান্ত সংখ্যা এতিয়া গুৱাহাটী মহানগৰীত 8 গৰাকী হৈছে একেটা দিনতেই আৰু তাৰ পিছতো লকডাউনৰ নীতি নিৰ্দেশনা এয়া উলংঘা কৰিছে গুৱাহাটী মহানগৰবাসী আৰু ইতিমধ্যে কৰোনাত মৃত্যু হৈছে গুৱাহাটীৰ বিৰুবাৰীৰ কিশোৰী দীপিকা বাছফৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ কোৱাৰ্টাৰ বাসিন্দা দীপিকাৰ আইতাক বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ সাফাই কৰ্মী কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল 16 বছৰীয়া কিশোৰীগৰাকী মৃত্যুৰ পিছত কিশোৰীগৰাকী কৰোনা পজিটিভ বুলি চিনাক্ত হৈছে দীপিকা বাছফৰ পৰিয়ালৰ সকলো সদস্যক কোৱাৰেণ্টাইন কৰা হৈছে পৰিয়ালটোৰ আন সদস্য সকলো সংক্ৰমিত হোৱাৰ সন্দেহ কৰা হৈছে দীপিকাৰ আইতাকৰ নাম হৈছে 60 বছৰীয়া মালতী বাছফৰ জিএমচিএইচত মৃত্যু হৈছে কিশোৰীগৰাকীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ভিতৰতে থকা হৰিজন কলনীত মালতী বাছফৰ পৰিয়ালটো বাস কৰে মাক আৰু জেঠাই পাৰ্বতী বাছফৰ সৈতে দীপিকা হৰিজন কলনীতে থাকে দীপিকাৰ আইতাকৰ লগতে মাক আৰু জেঠাইকো কেঞ্চাৰ হস্পিটেলত সাফাই কৰ্মী হিচাপে কৰ্মৰত দীপিকা কিশোৰী ইতিমধ্যে মৃত্যু সাৱটি লৈছে দীপিকা বাছফৰ খবৰ আমি জনাইছো যে কেইবাদিন ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল কিশোৰীগৰাকী মৃত্যুৰ পিছতেই দীপিকা কৰোনাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে সেয়া আন এক ভয়ংকৰ খবৰ যে চিকিৎসাধীন অৱস্থাত কিশোৰীগৰাকীৰ শৰীৰত কৰোনা আছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই কিন্তু মৃত্যুৰ পিছতে তেওঁৰ শৰীৰত বৰ্তমান কৰোনা আক্ৰান্ত বুলি চিনাক্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিসকল লোক তাত কৰ্মৰত তেওঁলোককো ভিতৰত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে অৰ্থাৎ প্ৰৱেশ দ্বাৰত তলা লগাই দিয়া হৈছে প্ৰৱেশ দ্বাৰত কোনো লোকৰে প্ৰৱেশৰ প্ৰস্থানত বাধা দিয়া হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ কোৱাৰ্টাৰ বাসিন্দা আছিল দীপিকা বাছফৰ লগতে তেওঁৰ আইতাক আৰু জেঠাইক বি বৰুৱা কেঞ্চাৰ হস্পিটেলত সাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল বৰ্তমান তেওঁলোককো কোৱাৰেণ্টাইন কৰা হৈছে আৰু যিগৰাকী কিশোৰীৰ মৃত্যু সাৱটি লৈছে তেওঁ হৈছে দীপিকা বাছফৰ কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল 16 বছৰীয়া কিশোৰীগৰাকী মৃত্যুৰ পিছত কিশোৰীগৰাকীৰ কৰোনা পজিটিভ বুলি চিনাক্ত হৈছে আৰু দীপিকা বাছফৰৰ পৰিয়ালৰ সকলো সদস্যক কোৱাৰেণ্টাইন কৰা হৈছে পৰিয়ালৰ আন সদস্য সকলো সংক্ৰমিত হোৱাৰ সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে কৰোনা সংক্ৰমিত হৈছে জিএমচিএইচৰ চিকিৎসক লিটিকেশ দত্ত জিএমচিএইচৰ 5 নং পিজি হোষ্টেলৰ আৱাসী চিকিৎসকগৰাকী কৰ্ণাটকত ঘৰ সংক্ৰমিত লিটিকেশ দত্তৰ 2 মেৰ পৰা যোগদান কৰিছিল কৰ্তব্যত জ্বৰ কাহ চৰ্দিত ভুগি আছিল চিকিৎসকগৰাকী মেডিচিন পিজিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ লিটিকেশ দত্ত জিএমচিএইচৰ স্ক্ৰিনিঙৰ সৈতে জড়িত হৈ আছিল লিটিকেশ দত্ত 2 মেৰ পৰা কৰ্তব্যত যোগদান কৰাৰ পিছতেই তেওঁ জিএমচিএইচৰ স্ক্ৰিনিঙৰ সৈতে জড়িত হৈ আছিল কিন্তু ইতিমধ্যে তেওঁৰ শৰীৰতো মহামাৰী কৰোনাই বাহ লৈছে আৰু অসমত চিকিৎসক আক্ৰান্তৰে প্ৰথমটো খবৰ এগৰাকী চিকিৎসক ইতিমধ্যে আক্ৰান্ত হৈছে যিসকল চিকিৎসকে দিনে নিশা এনেধৰে কোভিড-19ত আক্ৰান্তসকলৰ পৰিচৰ্যা কৰি আছে তেওঁলোকক স্ক্ৰিনিঙত ব্যস্ত হৈ পৰিছে আৰু অসমত ইয়াৰ প্ৰথমটো ঘটনা সংঘটিত হৈছে য'ত এগৰাকী চিকিৎসক আক্ৰান্ত হোৱাৰ খবৰ আমি জনাইছো আপোনালোকক জিএমচিএইচৰ চিকিৎসক এগৰাকী লিটিকেশ দত্ত তেওঁ জিএমচিএইচৰ 5 নং পিজি হোষ্টেলৰ আৱাসী তেওঁৰ ঘৰ হৈছে কৰ্ণাটকত 2 মেৰ পৰা যোগদান কৰিছিল কৰ্তব্যত আৰু কিছুদিনৰ পূৰ্বে জ্বৰ কাহ চৰ্দিত ভুগি আছিল চিকিৎসকগৰাকী মেডিচিন পিজিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ লিটিকেশ দত্ত সমগ্ৰ অসমবাসীৰ লগতে গুৱাহাটীৰ বাবে ভয়ংকৰ খবৰ আমি ইতিমধ্যে জনাইছো যে গুৱাহাটীত 4 গৰাকী কৰোনা সংক্ৰমিত লোকক চিনাক্ত কৰা হৈছে বৃহস্পতিবাৰে বিয়লিৰ ভাগতে গুৱাহাটী চিনাক্ত হ'ল 4 গৰাকী সংক্ৰমিত জিএমচিএইচৰ চিকিৎসক লিটিকেশ দত্ত দীপিকা নাথ সানমাৰীৰ সাফাই কৰ্মী সাগৰিকা দাস আনজন সাংসাৰী দেৱৰাজ আচাৰ্য সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দেৱৰাজ আচাৰ্য বহিৰাজ্যৰ পৰা আহিছিল লোকজন বহিৰাজ্যৰ পৰা অহা এগৰাকী ব্যক্তি ইতিমধ্যে আক্ৰান্ত হৈছে য'ত সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁ আছিল আৰু সময়ে সময়ে যেটো তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হয় আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত বৰ্তমান চিনাক্ত হৈছে যে দেৱৰাজ আচাৰ্য যি সৰুসজাত কোৱাৰেণ্টাইন চেণ্টাৰত আছিল তেওঁৰ শৰীৰত
কৰোনাৰ অৱস্থিতি আৰু বহিৰাজ্যৰ পৰা অহা লোকসকলকো গতিকে অতি সাৱধানতাৰে স্ক্ৰিনিং কৰি থকা হৈছে এই মুহূৰ্তত জনাও এয়া খবৰ আমি গুৱাহাটীবাসীৰ বাবে এক ভয়ংকৰ সময়ত জটিল সন্ধিক্ষণ এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ বাবে যে গুৱাহাটী মহানগৰীৰ 4 গৰাকী আক্ৰান্ত হৈছে আনহাতে শিলচৰতো আক্ৰান্ত হৈছে আন 4 গৰাকী পুনৰবাৰ ৰাজু বৰুৱাৰ কাষলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমি ৰাজু আপুনি জনাই আছিল যে GMCH বৰ্তমান সেনিটাইজ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কথা সদৰি কৰিছে যে কোনো নতুনকৈ ৰোগীক তাত চিকিৎসা প্ৰদান কৰা নহয় আনহাতে আপুনি উপস্থিত আছে যেহেতু বি বৰুৱা কেঞ্চাৰ হস্পিটেলত তাতো প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছে আৰু কি খবৰ আপুনি লাভ কৰিছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ প্ৰৱেশ দুৱাৰ বন্ধ আছে আৰু এটা কথা আমি ভিতৰৰ পৰা খবৰ লাভ কৰিছোঁ যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত হয়তো 2 বজালৈকে চিকিৎসকৰ বাদে আন যিসকল লোক আছে তেওঁলোক প্ৰৱেশ কৰিব নোৱাৰিব যদি আপোনালোকে দিব পাৰে যদি অকণমান যদি ইনফৰমেশ্যন আমাক দিব পাৰে কি নিয়ম তেওঁলোকে এই মুহূৰ্তত ক'ব বিচৰা নাই কিন্তু চিকিৎসকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক প্ৰৱেশ বৰ্তমান কৰিবলৈ দিয়া হৈছে তাৰ বাদে যিসকল ৰোগী আছে বা ৰোগীৰ অভিভাৱক আছে তেওঁলোকক আজি প্ৰৱেশ কৰিবলৈ নিদিয়ে বুলি ইতিমধ্যে তেওঁলোকে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে অৱশ্যে সেই কথাটো সংবাদ মাধ্যমত সদৰি কৰিব বিচৰা নাই আন দুই এক ইয়াত এই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কৰ্মৰত তেওঁলোক আপোনালোকে কি কৰে আমিতো একো নকওঁ আৰু এতিয়া চব এই লাফাৰ লগাই দিছে এতিয়া আমি কি কওঁ হা কি কামত আহিছিলে ইয়ালৈ মই চাকৰি কৰি আছে চাকৰি কৰোঁ কি কৰে ক্লিন কৰে ক্লিনিঙৰ সৈতে জড়িত গতিকে আপোনালোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই নাই দিয়া তেওঁলোকে চাফাই কৰ্মী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত তেওঁলোকে চাফাই কৰ্মী হিচাপে নিয়োজিত আছিলে কিন্তু তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু এটাই কথা যে ইয়াত COVID-19 ইতিমধ্যে ধৰা পৰিছে আৰু যিগৰাকী দীপিকা বাস্ফৰৰ ইতিমধ্যে মৃত্যু হৈছে আৰু মৃত্যুৰ পিছত তেওঁৰ গাত COVID-19 ধৰা পৰিছে আৰু তাৰপিছতে তেওঁলোকে সাৱধানতা যিখিনি আছে সেইখিনি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে অৱলম্বন কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ যিসকল বাহিৰত যিসকল বৰ্তমান অভিভাৱক ৰৈ আছে তেওঁলোকক অনুৰোধ জনাইছে যে তেওঁলোকে যাতে ইয়াত প্ৰৱেশ কৰিবলৈ তেওঁলোকে যত্ন নকৰে এখন বিশেষ নটিচ তেওঁলোকে লৈ আহিছে আমি সেই নটিচ আমি দেখুৱাবলৈ যত্ন কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এখন জাননী তেওঁলোকে এই মুহূৰ্তত ইয়াত বৰ্তমান লগাব তেওঁলোকৰ যি প্ৰৱেশ দুৱাৰ আছে সেই প্ৰৱেশ দুৱাৰত তেওঁলোকে জাননী লগাব আমি সেই জাননীখনো দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিসকল আহিব বিচাৰে আৰু এতিয়া আৰক্ষীৰ লোক আহিছে আমি আৰক্ষীৰ লোকসকলকো আমি দেখুৱাব বিচাৰিছোঁ যে বৰ্তমান আৰক্ষীৰ লোক ইয়াত আহি উপস্থিত হৈছে পল্টন বজাৰ আৰক্ষী ইয়াত আহি উপস্থিত হৈছেহি আৰু ইয়াৰ যিটো ভয়াৱহ পৰিস্থিতি সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব আৰু সকলোকে তেওঁলোকে বাহিৰত থকা লোকসকলক সেইবাবে কৈছে যে যিটো সামাজিক ব্যৱধান যিটো সামাজিক দূৰত্ব অৱলম্বন কৰিবলগীয়া ডাইৰেক্টৰ ইতিমধ্যে আহি পাইছে ডক্টৰ অমল কটকী ইতিমধ্যে আহি পাইছেহি আমি পৰৱৰ্তী সময়ত অমল কটকীৰ সৈতেও যোগাযোগ কৰিম তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম এই ক্ষেত্ৰত কি সাৱধানতা লৈছে বা তেওঁলোকে কি বৰ্তমান কেনেকুৱা ধৰণৰ ইয়াত কি কথা তেওঁলোকে কৰিব বৰ্তমান জাননীখন আমি দেখুৱাব বিচাৰিছোঁ যে ইয়াত কৈছে যে আজি 10 মে অৰ্থাৎ এই মুহূৰ্তত ব্ৰেকিং নিউজ এইটো যে 10 মেলৈকে 2020লৈকে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সকলোবোৰ যিবোৰ কাম কাজ আছে সেই কাম কাজবোৰ বন্ধ থাকিব বুলি তেওঁলোকে লিখিছে অল ছাৰ্ভিচেছ উইল ৰিমেইন ক্লোজ টিল ছানডে মে 10, 2020 অৰ্থাৎ 10 মে দেওবাৰলৈকে ইয়াৰ যিবোৰ কাম কাজ আছে সেই কাম কাজবোৰ বন্ধ থাকিব ইয়াত কোনো ধৰণৰ নতুনকৈ ৰোগী চোৱা চিতা ইয়াত তেওঁলোকে নকৰে অৰ্থাৎ আমি যিসকল লোক এই মুহূৰ্তত ইয়াত বাহিৰত উপস্থিত আছে আমি তেওঁলোককো এই মুহূৰ্তত কৈ দিব বিচাৰিম যে আপোনালোক ইয়াত ৰৈ থকাৰ কোনো কথা নাই যে 10 মেলৈকে ইয়াত কোনো ধৰণৰ কাম কাজ নহয় কোনো ধৰণৰ ৰোগী নাচায় গতিকে আপোনালোক ইয়াত ৰৈ থকাৰ কোনো যুক্তিও এই মুহূৰ্তত হয়তো নাই গতিকে এইসকল লোকক তাৰ ভিতৰৰ পৰাও তেওঁলোকে যিসকল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কাৰ্যকৰ্তা আছে তেওঁলোকে বাৰম্বাৰ তেওঁলোককো কৈ আছে যে আপোনালোক ইয়াত ৰৈ থকাৰ কোনো যুক্তি নাই আপোনালোক ইয়াৰ পৰা আঁতৰি যাওক ইয়াত কোনো ধৰণৰ কাম কাজ নহয় অৰ্থাৎ 10 মেলৈকে বন্ধ আছে 10 মে 2020 দেওবাৰলৈকে
ইয়াত সকলোবোৰ নতুনকৈ কোনো ধৰণৰ ৰোগী ইয়াত চোৱা চিতা নহয় আমি এই মুহূৰ্তত ৰশ্মিতা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক প্ৰত্যেকগৰাকী যিসকল বাহিৰতো আছে তেওঁলোকে যিসকলে কেঞ্চাৰ ইনষ্টিটিউট বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ আহিব বিচাৰে তেওঁলোককো আমি এই মুহূৰ্ততে কৈ দিব বিচাৰিছোঁ যে 10 মে'লৈকে আপোনালোকে ইয়ালৈ অহাৰ কোনো প্ৰয়োজন নাই আপোনালোকে ইয়াত কোনো ধৰণৰ চিকিৎসাজনিত সা সুবিধাও আপোনালোকে লাভ নকৰে কোনো ধৰণৰ নতুন কাম ইয়াত নহয় গতিকে ইয়াত বৰ্তমানো যিসকল লোক আছে সামাজিক দূৰত্ব আপোনালোকে বৰ্তাই ৰাখক আপোনালোকে নিজকে ইজনৰ পৰা সিজনক আঁতৰাই ৰাখক ইজনৰ পৰা সিজন আপোনালোক সংস্পৰ্শিত নহ'ব ইয়াত যিহেতু এটা বৃহৎ খবৰ যে COVID-19 ধৰা পৰিছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ইয়াত কৰ্মৰত চাফাই কৰ্মীৰ নাতিনীয়েক 16 বছৰীয়া যিগৰাকী দীপিকা বাজপৰ আৰু দীপিকা বাজপৰৰ গাত COVID-19 ধৰা পৰাৰ পিছতে এনেধৰণৰ সাৱধানতা অৱলম্বন কৰিছে আৰু পুনৰবাৰ আমি কৈছোঁ যে 10 মে'লৈকে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত কোনো ধৰণৰ সেৱা আগবঢ়োৱা নহ'ব অৰ্থাৎ এই কথা তেওঁলোকৰ ফালৰ পৰা কৈ দিয়া হৈছে আৰু বাহিৰতো এতিয়াও কিন্তু যিসকল লোকক আমিও ক'বলৈ বিচাৰিছোঁ বা ভিতৰৰ পৰাও ক'বলৈ বিচাৰিছে তাৰ পিছতো কিন্তু এতিয়ালৈকে মানুহবোৰ কিন্তু আঁতৰি যোৱা নাই সকলো এতিয়ালৈকে ৰৈ আছে গতিকে আমি সকলোকে এই মুহূৰ্তত অনুৰোধ জনাম যে সকলো যাতে ইয়াৰ পৰা আঁতৰি যায় সামাজিক ব্যৱধান যাতে সকলোৱে বৰ্তাই ৰাখে ৰশ্মিতা নিশ্চয়কৈ আৰু বৰ্তমান যিহেতু ভিতৰত বহু সংখ্যক ৰোগী তেওঁলোকে চিকিৎসাধীন হৈ আছে তেওঁলোকক সকলোকে হয়তো স্ক্ৰিনিং কৰা হ'ব বা চিকিৎসা প্ৰদান কৰা হ'ব যিহেতু এগৰাকী চাফাই কৰ্মীৰ নাতিনীয়ে আক্ৰান্ত হৈছে আৰু তাৰপিছতে বৰ্তমান সমগ্ৰ যি প্ৰৱেশ দুৱাৰ আছে তাত বন্ধ তলা লগাই দিয়া হৈছে অৰ্থাৎ ভিতৰৰ যিখিনি ব্যৱস্থা বলি আছে সেইসমূহ পুনৰ হয়তো চেনিটাইজ কৰা হ'ব বা স্ক্ৰিনিং কৰা হ'ব যাৰ বাবে 2-3 দিনৰ সময় লাগিব তেওঁলোকক নিশ্চয় ৰশ্মিতা যে চিকিৎসক যিসকল আছে নাৰ্ছ যিসকল আছে সেইসকলক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে কিন্তু বাকী আন যিসকল লোক আছে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই চাফাই কৰ্মীৰ সৈতে আমি কথা পাতিছোঁ চাফাই কৰ্মীকো ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু সাৱধানতা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে এই স্পৰ্শকাতৰ সময়ছোৱাত সেই সকলোবোৰ সাৱধানতা তেওঁলোকে অৱলম্বন কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ সকলোকে অনুৰোধ জনাইছে যে সামাজিক যিটো ব্যৱধান আছে সামাজিক ব্যৱধান যাতে সকলোৱে ইয়াত বৰ্তাই ৰাখে সকলো যাতে ইয়াৰ পৰা আঁতৰি যায় আৰু দেখিছে তেওঁলোকে ইয়াত স্পষ্টভাৱে কৈ দিছে যে অল ছাৰ্ভিচেছ উইল ৰিমেইন ক্লোজ টিল ছানডে মে 10, 2020 ইতিমধ্যে ইয়াত আহি ডাইৰেক্টৰ প্ৰৱেশ কৰিছে ডক্টৰ অমল কটকী আমি অমল কটকীৰ সৈতে পৰৱৰ্তী সময়ত আমি যোগাযোগ কৰিম কিন্তু এই মুহূৰ্তত আমি সেই খবৰটোৱে জনাব বিচাৰিছোঁ যে 10 মে'লৈকে তেওঁলোকে যিখিনি চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আছে বা আন যিখিনি সাৱধানতা ল'ব লাগে সেই সকলোবোৰ সাৱধানতা তেওঁলোকে অৱলম্বন কৰিব তেওঁলোকে ইয়াত যাতে সুৰক্ষিত কৰি ৰাখিব পাৰি কাৰণ ভিতৰত ৰোগী আছে আৰু যথেষ্ট স্পৰ্শকাতৰ বিশেষকৈ কৰ্কট ৰোগী ইয়াত আছে এই কৰ্কট ৰোগীসকলক যাতে তেওঁলোক যাতে সংস্পৰ্শিত নহয় তেওঁলোক যাতে সংক্ৰমিত নহয় তাৰ বাবে সকলো যাৱতীয় যিখিনি ব্যৱস্থা কৰিব লাগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে সেই যাৱতীয় ব্যৱস্থাখিনি ৰশ্মিতা কৰিবলৈ আৰম্ভ কৰিছে নিশ্চয়কৈ আৰু যাতে সহজে সংক্ৰমিত নহয় যিহেতু তাত বহু সংখ্যক কেঞ্চাৰ পেচেণ্ট আছে ৰোগী আছে নতুনকৈ বহু সংখ্যক ৰোগী বা তেওঁলোকৰ অভিভাৱক আহিছে আমি তেওঁলোকৰ পৰা জানিবলৈ আপুনি চেষ্টা কৰক যে কোন কাৰ কেনেধৰণৰ সমস্যা আছিল বা যিহেতু বৰ্তমান তেওঁলোকক কৰজোৰে চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ নকৰিবলৈ আহ্বান জনোৱা হৈছে তাৰপিছতো কিন্তু বহু সংখ্যক লোক এতিয়াও বাহৰ পাতি আছে বাহিৰতে ৰশ্মিতা এই সময়খিনি যথেষ্ট স্পৰ্শকাতৰ সময় জটিল সময় আৰু এই জটিল সময়ছোৱাত তেওঁলোকৰ ফালৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে তেওঁলোকে যাৱতীয় ব্যৱস্থা লৈছে কিন্তু বাহিৰত যিসকল লোক আছে তেওঁলোকৰ সমস্যা নিশ্চয়কৈ আছে কিন্তু সেই সমস্যাখিনি কোনোবা সময়ত তুচ্ছ হৈ যাব পাৰে সেই সমস্যাখিনি এই সময়ত সৰু হৈ যাব পাৰে কাৰণ COVID-19ৰ যিটো ব্যাধি সেই ব্যাধিৰ যিটো মহামাৰী ৰূপ COVID-19এ লৈছে আৰু সমগ্ৰ বিশ্বকে সন্ত্ৰাস সৃষ্টি কৰিছে এই COVID-19এ আৰু এই সময়ছোৱাত এই জটিল সময়ছোৱাত তেওঁলোকৰ কি সমস্যা আছে আমি সেই সম্পৰ্কে জানিম ইয়াত কিবা কামত আহিছে নেকি আজিতো পেচেণ্ট আপোনাৰ নাচায় গতিকে বন্ধৰ কাৰণে মানে আমি ৰুম লৈ থাকি দিলোঁ 10 মে'লৈকে কোনো পেচেণ্ট নাচায় নতুনকৈ এতিয়া আমাৰ পেচেণ্টৰ অৱস্থা কি হ'ব তাকে কিন্তু এই সময়খিনি যথেষ্ট জটিল সময় এই সময়ছোৱাত COVID-19 যদি হৈ যায় তেতিয়া আৰু বেছি বেয়া হৈ যাব নিশ্চয় গতিকে সহযোগিতা সকলোৱে কৰিব লাগিব যিসকলৰ ৰোগী ভিতৰত আছে সেয়া দায়িত্ব চিকিৎসালয় কৰ্তৃপক্ষ লৈছে তেওঁলোকৰ গতিকে চিন্তাৰ কোনো কাৰণ নাই ৰাজু তেওঁলোকক জনাই দিয়ক যে চিন্তা কৰিব নালাগে যেহেতু বৰ্তমান খুব জটিল সময় স্পৰ্শকাতৰ বিষয় বৰ্তমান যিহেতু যিসকল কেঞ্চাৰ ৰোগী আছে তেওঁলোকে কিন্তু সহজে সংক্ৰমিত হোৱাৰ আশংকা বৰ্তমান প্ৰকট হৈ পৰিছে যেহেতু আন ৰোগত যদি আক্ৰান্ত হৈ থাকে তেতিয়াহ'লে এই ভাইৰাছে অতি সোনকালে বিয়পি যায়
গতিকে এগৰাকী চাফাই কৰ্মী নাতিনীয়েকৰ পৰা যেটো সংক্ৰমণ যাতে নহয় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমান বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ কৰ্তৃপক্ষ গতিকে সকলোৰে সহযোগিতা কামনা কৰিছে তেওঁলোকে আৰু 10 মেলৈকে সেই হস্পিটেলত প্ৰৱেশ দুৱাৰ বন্ধ কৰি ৰখা হ'ব অৰ্থাৎ নতুনকৈ কোনো ৰোগী বা নতুনকৈ তেওঁলোকে কাকো তাত প্ৰৱেশ কৰিবলৈ নিদিয়ে এয়া আমি ৰাজু বৰুৱাৰ পৰা আমি দেখুৱালো পোনপটীয়াকৈ আৰু সমান্তৰালভাৱে জিএমচিএইচৰ কথা আমি যদি কওঁ জিএমচিএইচৰ বৰ্তমান কিন্তু চেনিটাইজ কৰা হ'ব তাত নতুনকৈ কোনো ধৰণৰ ৰোগী চোৱা নহয় বুলি সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেইটা খবৰ আমি জনাই যাম আমাৰ দুগৰাকী সাংবাদিকৰ পৰা আমি অধিক তথ্য আমি লাভ কৰিম কণ্টেক্ট বিৰতিৰ পিছতে আমি জনাইছো যে সমগ্ৰ অসমবাসীৰ লগতে গুৱাহাটীৰ মহানগৰীৰ বাবে এটা ভয়ংকৰ খবৰ যে গুৱাহাটীত 4 গৰাকী কৰোনা সংক্ৰমিত লোকক চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে ৰাজুৱে আমাক পোনপটীয়াকৈ দেখুৱাই আছে যে বৰ্তমান যেহেতু কেঞ্চাৰ হস্পিটেলৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ লগতে জিএমচিএইচ বৰ্তমান চেনিটাইজ কৰা হ'ব তাত নতুনকৈ কোনো ৰোগীক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব গতিকে বৰ্তমান ভয়ংকৰ এক সময় আহি পৰিছে গুৱাহাটী মহানগৰীবাসীৰ বাবে আৰু গতিকে সকলোকে আহ্বান জনোৱা আছে যে পুনৰবাৰ কৰজোৰে আহ্বান জনাইছো যে সকলোৱে সাৱধান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰক সাৱধান হৈ থাকক যেহেতু ভয়ংকৰ বিপদৰ সময় এতিয়া আহি পৰিছে শেহতীয়া খবৰ আমি আৰু লাভ কৰিম আমাৰ সতীৰ্থ সাংবাদিক আমি তপন তালুকদাৰ কাষলৈ গৈছো নিউজ ডেস্কতে উপস্থিত আছে তেওঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ জনাব তপন আপোনাৰ কাষলৈ আহিছো এক ভয়ংকৰ জটিল সন্ধিখনত বৰ্তমান অসমবাসী য'ত আক্ৰান্তৰ সংখ্যা একেটা দিনতে 8 গৰাকী চিনাক্ত কৰা হৈছে শিলচৰত একেটা পৰিয়ালৰ 4জন গুৱাহাটী মহানগৰীৰ 4জন আৰু কি ধৰণৰ খবৰ আপুনি লাভ কৰিছে এই মুহূৰ্তলৈকে ৰশ্মিতা এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথাটো হৈছে যে সামাজিক দূৰত্ব মানি চলিবই লাগিব আৰু 2 নম্বৰ কথাটো হৈছে যে বহিৰাজ্যৰ পৰা অসমৰ লোকৰ আগমন এই দুটা কথা বিশেষ গুৰুত্ব সহকাৰে আমি বিবেচনা কৰিব লাগিব প্ৰথম কথা হ'ল যে বহিৰাজ্যৰ পৰা মানুহৰ আগমন হ'বই তেওঁলোকক উভতাই আনিব লাগিবই এটো আমাৰ নৈতিক দায়িত্ব চৰকাৰৰো নৈতিক দায়িত্ব হয় কিন্তু ইয়াৰ লগতে আমি জনতাই সামাজিক দূৰত্বৰ নিয়মটো মানি চলিবই লাগিব এইটো যদি মানি চলা নহয় তেতিয়াহ'লে যি ধৰণে যি হাৰত কৰোনা সংক্ৰমণ হৈ আছে এইটো ভয়াবহ ৰূপ ধাৰণ কৰিব এইটো কালি স্পষ্ট হৈ পৰিছে গুৱাহাটীহেন মহানগৰত আজি পুৱা আমি যি ধৰণৰ লকডাউন উলংঘাৰ দৃশ্য দেখিছোঁ সেই ধৰণে যদি লকডাউন উলংঘা হৈ থাকে সামাজিক দূৰত্বৰ নিয়ম যদি মানি চলা নহয় তেনেহ'লে কৰোনাৰ সংক্ৰমণ আৰু দ্ৰুত হাৰত বৃদ্ধি পাব কালি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কৈছে যে আমি আচল কঠিন পৰিস্থিতিটোত এতিয়াহে সোমাইছোঁ কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতাটো এতিয়াহে অধিক বেছি জটিল হোৱাৰ সময় হৈছে গতিকে এইখিনি সময়ত সামাজিক দূৰত্বৰ নিয়ম মানি চলাটো আমাৰ কাৰণে অতি জৰুৰী লকডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলাটো জৰুৰী 4জনকৈ লোক গুৱাহাটীত সংক্ৰমিত হৈছে তাৰে 3জন গুৱাহাটীৰ এজন হ'ল কামৰূপ গ্ৰাম্যৰ চাংচাৰীৰ লোক তেওঁ আহিছে বহিৰাজ্যৰ পৰা এতিয়ালৈকেতো কণ্টেক্ট ট্ৰেচিংটো স্পষ্ট হোৱা নাই ইপিনে শিলচৰত 4জন একেটা পৰিয়ালৰ লোক সংক্ৰমিত হৈছে যিকেইজন আহিছিলে ৰাজস্থানৰ পৰা শিলচৰত কালি আৰু পৰহি 5জন আক্ৰান্ত হৈছে ৰাজস্থানৰ আজমিৰৰ পৰা অহা লোক এতিয়া কথা হৈছে এটা সময়ত নিজামুদ্দিনৰ পৰা সংক্ৰমণৰ যি ধৰণৰ আশংকা আছিলে এতিয়া ৰাজস্থানৰ আজমিৰৰ পৰাও তেনেধৰণৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে কথা হ'ল আজমিৰৰ পৰা যি 35জন লোক একেখন বাছত আহিছিলে সেই 35জনৰ এতিয়ালৈকে গোটেইকেইজনৰ ৰিপৰ্ট অহা নাই সকলোকেইজনৰ পজিটিভ পোৱা নাই কথা হ'ল তেওঁলোকক আৰু এটা কথা জানিব পৰা গৈছে যে শ্ৰীৰামপুৰ গেটত তেওঁলোকক কোনো ধৰণৰ ৰখোৱা হোৱা নাছিলে আৰু আজমিৰৰ পৰা অসম চৰকাৰলৈ কোনো ধৰণৰ বাৰ্তা দিয়া হোৱা নাছিল যে 35জন মানুহ পঠোৱা হৈছে এনেধৰণৰ এটা খেলিমেলিও হৈছে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটীবাসীৰ কাৰণে গুৱাহাটীবাসীয়ে সামাজিক দূৰত্ব মানি চলিবই লাগিব নামানিলে আমাৰ বিপদ অনিবাৰ্য য'ত জিএমচিএইচৰ দৰে জেগাত ডক্টৰৰ কৰোনা আক্ৰান্ত হৈছে চাফাই কৰ্মী আক্ৰান্ত হৈছে জিএমচিএইচ চিল কৰি দিয়া হৈছে জিএমচিএইচত আহিব লগা কেইদিনমানৰ কাৰণে OPD বন্ধ থাকিব বি বৰুৱা কেঞ্চাৰ হস্পিটেলত আহিব লগা কেইদিনমানৰ কাৰণে OPD বন্ধ থাকিব ইতিমধ্যে বহু ৰোগী আহিছিলে বহু অভিভাৱক আহিছিলে তেওঁলোকে কেঞ্চাৰ হস্পিটেলৰ সন্মুখতে থিয় হৈ থাকিবলগীয়া বাধ্য হৈছে এনেধৰণৰ পৰিস্থিতি যাতে নহয় আপোনাৰ সকলোৰে যাতে আত্মীয় সুৰক্ষিত থাকিব পাৰে তাৰ কাৰণে সামাজিক দূৰত্বৰ নিয়মটো মানি চলিবই লাগিব ৰশ্মিতা নিশ্চয় সামাজিক দূৰত্ব আমি বৰ্তাই ৰাখিব লাগিব যাতে নিজৰ লগতে আপোনজনক সুৰক্ষিত কৰাৰ আমাৰ হাতত দায়িত্ব আছে লগতে তপনে ভয়ংকৰ খবৰ যে
নদী পথ উপপথৰে বহু লোকৰ আগমন ঘটিছে যিটো ৰাজুৱে জনাইছে যে তেওঁলোকে টেবলেট খাই নিজৰ টেম্পাৰেচাৰ কমাই ৰাখিছে যাতে জ্বৰ সহজে ধৰা নপৰে স্ক্ৰিনিঙত গতিকে সেয়াও এক ভয়ংকৰ খবৰ যে কৰোনাৰ দৰে সেই সকলো কিন্তু অদৃষ্ট শত্ৰু আমাৰ বাবে এতিয়া হয় বহুতেই ভাবিছে যে কোৱাৰেণ্টাইনত গ'লেই বহুত বিপদ হ'ব বহুত সমস্যা হ'ব আৰু বহুতে কোৱাৰেণ্টাইনত যাব বিচৰা নাই আৰু সেইকাৰণে সাধাৰণ জ্বৰ বুলি ভাবি বা পেৰাচিটামল খাই বা অন্য দৰৱ খাই কাহৰ দৰৱ খাই তেওঁলোকে বেমাৰটো দমাই ৰাখিব বিচাৰিছে কিন্তু তেনেকুৱা কৰাতকৈ তেওঁলোকে চিকিৎসকৰ ওচৰলৈ গৈ যিটো জৰুৰী চিকিৎসা সেই জৰুৰী চিকিৎসাটো গ্ৰহণ কৰাটোহে প্ৰয়োজনীয় ইপিনে অসম বংগ সীমান্তত কালি আমি দেখুৱাইছিলোঁ ভয়ংকৰ ঘটনা ঘটিছে ভয়ংকৰ ঘটনা এইটোৱে যে বক্সিৰহাট আৰু শ্ৰীৰামপুৰত যিকেইটা গেট আছে যি দুটা গেট আছে সেই গেটেৰে গেটত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে কিন্তু অসম বংগ সীমান্তৰ বহু এনেকুৱা উন্মুক্ত পথ আছে যি পথেৰে মানুহে গোপনে অসমলৈ সোমাইছে ইয়াৰ লগতে অসম অৰুণাচল সীমান্তৰ পৰা যি ধৰণৰ মানুহৰ সোঁত বৈছে সেই সোঁতটো এটা ভয়ানক কথা হৈ পৰিছে এনে পৰিপ্ৰেক্ষিতত মানুহ নিজেই যদি সচেতন নহয় তেতিয়াহ'লে অসমত আগন্তুক দিনত কৰোনা সংক্ৰমণৰ সংখ্যা বহুত তীব্ৰ দ্ৰুত হাৰত বৃদ্ধি হ'ব পাৰে নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনালৈ তপন এইখিনি তথ্য আপুনি জনাৰ বাবে আমি যদি নিজে সুৰক্ষিত হৈ নাথাকোঁ বা নিজকে সজাগ কৰি নাৰাখোঁ তেতিয়াহ'লে সংক্ৰমণৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে আৰু বৰ্তমান যিহেতু অসমত দেখিবলৈ পোৱা গৈছে যে এখন ভয়ংকৰ ছবি য'ত এক জটিল সন্ধিখন বা হিমন্ত বিশ্ব শৰ্মাই নিজেও উল্লেখ কৰিছে যে আচলতে যি ভয়ংকৰ সময় সেয়া এতিয়া আহি পৰিছে য'ত বহিৰাজ্যৰ পৰা বহুসংখ্যক লোকৰ আগমন ঘটিছে আৰু সেই সকলো লোকে সৰু সৰু যিসমূহ গলি আছে খোজকাঢ়ি আহি প্ৰৱেশ কৰিছে শ্ৰীৰামপুৰ গেটে বা ছাগলীয়া গেটেদি তেওঁলোকে প্ৰৱেশ কৰা নাই য'ত স্ক্ৰিনিঙৰ ব্যৱস্থা আছে বা স্বাস্থ্য পৰীক্ষা তাত কৰা হয় আৰু বহুসংখ্যক লোকে কৰিছে যে তেওঁলোকে পেৰাচিটামল খাই নিজৰ যি জ্বৰ আছে বা কাহত আক্ৰান্ত হৈছে তেওঁলোকে সেয়া জ্বৰ কমাই ৰাখিছে আৰু সেইখিনি সময় পাৰ কৰাৰ পিছতে তেওঁলোকে হয়তো পুনৰ জ্বৰত আক্ৰান্ত হৈছে চিকিৎসকৰ কাষ চপা নাই কিন্তু ভুলতো সেই ভয়ংকৰ ভুল আপুনি নকৰিব যে নিজৰ জ্বৰ বা কাহ থাকিলেও সেয়া আপোনাৰ নহ'লেও আপোনাৰ পৰা আনজনৰ কাষলৈ বিয়পিব পাৰে আপুনি বাহক হ'ব পাৰে বা কাৰক হ'ব পাৰে আপোনাৰ জৰিয়তে আন লোকলৈ আপোনাৰ পৰিয়ালৰ লোকলৈ সংক্ৰমণ ঘটিব পাৰে আৰু লগতে আজি বৈশিষ্ট্য বজাৰৰ যি ছবি দেখিবলৈ পোৱা গৈছে উৎপলে যি দৃশ্য দেখুৱাইছিল অতি ভয়ংকৰ যে কোনো ধৰণৰ সামাজিক দূৰত্ব নমনাকৈ লোকসকল ওলাই আহিছে যথেমথে ওলাই আহিছে বজাৰ সমাৰ কৰিছে বা তেওঁলোকে মাস্কো পৰিধান কৰা নাই গতিকে বৰ্তমান এক জটিল সন্ধিখন সমগ্ৰ অসমবাসীৰ বাবে য'ত আক্ৰান্ত সংখ্যা এতিয়া দিনক দিনে বৃদ্ধি পাইছে আৰু পৰহি দিনটোত যদি চোৱা যায় এজন আক্ৰান্ত ধৰা পৰিছিল আৰু কালিৰ দিনটোত 8জন আক্ৰান্ত মুঠ এতিয়া 72 ঘণ্টাত 9জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু বৰ্তমান 53 জনলৈ অসমত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আৰু খবৰ এখন ওপৰত আমি জনাই যাম সময় চেটি চমু বাণিজ্য বিৰতি এফালে কৰোনা সংক্ৰমণৰ ভয়াৱহতা আনফালে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা লকডাউন শিথিল কৰাৰ পিছতে ৰাইজে পাহৰি গৈছে সামাজিক দূৰত্বৰ নিয়ম আৰু যিটো দেখিবলৈ পোৱা গৈছে বজাৰ সমাৰ এতিয়া সামাজিক দূৰত্ব উলংঘাৰ ভয় লগা ছবি গুৱাহাটীৰ বিভিন্ন বজাৰ দেখিবলৈ পোৱা গৈছে লকডাউনৰ নিয়ম উলংঘাৰ এই দৃশ্য সামাজিক দূৰত্ব তেওঁলোকে বৰ্তাই ৰখা নাই যিটো বাৰম্বাৰ আহ্বান জনোৱা হৈছিল চৰকাৰৰ তৰফৰ পৰা সামাজিক দূৰত্ব বৰ্তাই নৰখাকৈ এই সকলো ওলাই আহিছে বজাৰ কৰিবলৈ হওক আমাৰ স্থানীয় সাংবাদিক বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট হয় ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে ৰাজ্য শিথিল কৰি দিয়া হৈছিলে কিন্তু গুৱাহাটী মহানগৰী আছিলে গ্ৰীণ জোনত আৰু গ্ৰীণ জোনৰ পৰা প্ৰায় অৰেঞ্জ জোনলৈ পৰিৱৰ্তিত হোৱাৰ দিশে গুৱাহাটী মহানগৰী বা কামৰূপ মেট্ৰ' জিলা কিয়নো একেদিনাই যোৱা নিশাই 8জনকৈ কোভিড-19 পেচেণ্ট ধৰা পৰিছিলে প্ৰায় 40 মিনিট ব্যৱধানৰ ভিতৰতে এই 40গৰাকী ৰোগী চিহ্নিত হৈছিলে কৰোনা আক্ৰান্ত বুলি ইতিমধ্যে 4গৰাকী হৈছে শিলচৰৰ আৰু আজমেৰ ফিৰৰ লগত তাৰ সংযুক্ত আছে আৰু বেলেগ 4জন হৈছে গুৱাহাটী মহানগৰী ইয়াৰে 3গৰাকী কামৰূপ মেট্ৰৰ আৰু এগৰাকী হৈছে কামৰূপ গ্ৰাম্যৰ ইতিমধ্যে এই 4গৰাকীৰ এগৰাকীৰ লোকৰ মৃত্যু হৈছে আৰু 16 বছৰীয়া শিশুৰীগৰাকীৰ মৃত্যু হোৱাৰ ঘৰ হৈছে বিৰুবাৰী ইতিমধ্যে যি 3গৰাকী লোক আক্ৰান্ত হৈ আছে তেখেতসকল ক্ৰমে চাংচাৰী ৰাজগড়ৰ ঘৰ আৰু তাৰ বিপৰীতে চানমাৰী আৰু সৰু সজাই লগত সম্পৰ্ক থকা বিৰুবাৰী অঞ্চলৰ তেখেতসকলৰ ঘৰ কিন্তু ইতিমধ্যে বাকী 3জন কোনো ধৰণৰ সম্পৰ্ক উলিয়াব পৰা নাই আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ হিষ্টৰী উলিয়াব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ বশিষ্ঠ চাৰিআলিত সদাব্যস্ত আৰু ইয়াতে যিটো শিথিল কৰি দিয়া হৈছিলে শিথিল কৰি দিয়াৰ পৰ্যায়ৰ পিছতে এনে ৰাজপথৰ লোকসকল ওলাই আহিছিলে আৰু যোৱাকালি পৰা বা তাৰে আগতো বাৰম্বাৰ পিছু হাজৰিকা মন্ত্ৰী ডাঙৰীয়া আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যৎপৰোনাস্তি চেষ্টা কৰি আছে তেনে সময়তে ঘোষণা কৰিছিলে যে যিসকলে মাস্ক নলগাব তেখেতসকলক 500 টকা জৰিমনা বিহা হ'ব পৰৱৰ্তী পৰ্যায়ত যোৱাকালি পুনৰ সংবাদ মেলযোগে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে মাস্ক লগালেই নহ'ব বা গলত থ'লেই নহ'ব মুখত
ঢুকাব লাগিব। এতিয়াও কিন্তু আইন উলংঘনকাৰীসকলে এনেদৰে যেন তেখেতসকলৰ ভয় শংকা নাই কোনো। ইতিমধ্যে মহানগৰীত 4জনকৈ ৰোগী পোৱাৰ পিছত যি ধৰণৰ আচলতে মানুহৰ ভয় হ'ব লাগিছিলে বা সজাগ হ'ব লাগিছিলে, সচেতন হ'ব লাগিছিলে, এনেধৰণৰ সজাগতা দেখা পোৱা যোৱা নাই। কোনো কাৰণ নোহোৱাকৈ এনেদৰে ৰাজপথত লোকসকল ওলাই আহিছে আৰু মোৰ সতীৰ্থ দেখুৱাওক কোনো আচলতে কাৰণ নাই। তেখেতসকলে এনেদৰে জুম বান্ধি আছে, কোনো ধৰণৰ একো নাই, এনে ৰাজপথত ওলাই আহিছে আৰু এনে থিয় হৈ আছে। আৰু তেখেতসকলৰ যদি চোৱা যায় এই যুৱকসকলৰ কোনো ধৰণৰ মুখত মাস্ক নাই, কোনো ধৰণৰ যিসমূহ সজাগ হ'ব লাগে দূৰত্ব থাকিব লাগে, কিন্তু আমাৰ কেমেৰাত ঘূৰাৰ লগে লগে ইতিমধ্যে তেখেতসকলে ইয়াৰ পৰা যোৱা আৰম্ভ কৰিছে। এয়াই হৈছে মহানগৰীৰ লোকৰ দৃশ্য। কোনো সজাগ নহয়, সচেতন নহয়। যি সময়ত মাস্ক পৰিধান কৰিব লাগে বুলি বাৰম্বাৰ কোৱা হৈছে, কিন্তু তেখেতসকলে মাস্ক পৰিধান নকৰে। আৰু যোৱাকালি 4জনকৈ ৰোগী পোৱাৰ পিছত উদ্বেগজনকভাৱে সকলোৱে সজাগ হ'ব লাগিছিলে, কিন্তু কোনো ধৰণৰ সজাগ নহয়, কোনো কাৰণ নোহোৱাকৈ এনেদৰে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু এয়াই হৈছে মহানগৰীৰ দৃশ্য। আৰু মহানগৰীত কোৱা হয় যে সচৰাচৰ জ্ঞান থকা মানুহে থাকে বা মহানগৰীক বিশেষভাৱে কোৱা যায় যে শিক্ষাৰ ফালৰ পৰা মহানগৰী আগবঢ়া, কিন্তু তেনে পৰ্যায়ত যে এনে পৰিস্থিতিৰ সময়ত, জটিল পৰিস্থিতিৰ সময়ত সকলো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ইতিমধ্যে মহানগৰীত 4জনকৈ ৰোগী পোৱাৰ দৃশ্যই কিন্তু সকলোকে স্তম্ভিত কৰি তুলিছে। আৰু এই 4জনকৈ ৰোগীৰ এজনৰ সৰু সজাইৰ লগত সংস্পৰ্শ আছে আৰু ইতিমধ্যে এগৰাকী লোকৰ মৃত্যু হৈছে। আৰু তেখেতৰ ঘৰ হৈছে বিৰুবাৰী চাংচাৰী চানমাৰীৰ, আৰু এগৰাকী ডক্টৰো আক্ৰান্ত হৈছে। আৰু ইতিমধ্যে আৰু আমি নিউজ 18ৰ জৰিয়তে ক'ম যে এই 4জন যি ৰোগী COVID-19 আক্ৰান্ত হৈছিলে, এই ৰোগী 4জনৰ লগত যিসকল ৰোগ সংস্পৰ্শত আহিছে বা তেখেতসকলৰ সংস্পৰ্শত আহিছে, তেখেতসকলে নিজে পৰিচয় দি কোৱাৰেণ্টাইনলৈ অহাৰ ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে মাস্কৰ ক্ষেত্ৰতে হওক বা সচেতনতা যি ল'ব কৰিছে, সকলো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। আৰু গ্ৰীণ জোনৰ পৰা এতিয়া অৰেঞ্জ জোনৰ দিশে গতি কৰিছে গুৱাহাটী মহানগৰী। নিজকে উৎপলেখীয়া দেখুৱাইছে যে কেনেধৰণে ৰাইজে আচলতে লকডাউন শিথিল হোৱাৰ পিছত লকডাউন উলংঘা কৰিছে, অৰ্থাৎ সকলো নীতি নিয়ম পাহৰি তেওঁলোকে ওলাই আহিছে। আৰু এতিয়া গুৱাহাটী মহানগৰীৰ বাকী এয়া ভয়ংকৰ খবৰ যে 4গৰাকী কৰোণা সংক্ৰমিত চিনাক্ত কৰা হৈছে। আৰু যি খবৰ আমি ইতিমধ্যে জনাই আছোঁ যে বিয়লিৰ ভাগতে গুৱাহাটী মহানগৰীত 4গৰাকী সংক্ৰমিত হৈছে, য'ত এগৰাকী GMCHৰ চিকিৎসক আছে, তেওঁ হৈছে লিটিকেছ ডক্টৰ, মেডিচিন বিভাগত তেওঁ কৰ্মৰত, GMCHৰ স্ক্ৰিনিঙত তেওঁ জড়িত হৈ আছিল। দীপিকা বাছফৰ এগৰাকী 16 বছৰীয়া কিশোৰী, তেওঁৰ আইতাক আছিল চাফাই কৰ্মী কেঞ্চাৰ ইনষ্টিটিউটৰ। আৰু বৰ্তমান আনজন চিনাক্ত কৰা হৈছে সাগৰিকা দাস, তেওঁ এগৰাকী স্বাস্থ্যকৰ্মী। আৰু চাংচাৰী দেৱৰাজ আচাৰ্য, য'ত সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁ আছিল। দেৱৰাজ আহিছিল বহিৰাজ্যৰ পৰা। গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে যে কোনো সুৰক্ষিত নহয়। আমি ঘৰৰ পৰা যিমানে বাহিৰলৈ ওলোৱাৰ চেষ্টা নকৰোঁ লাগিলে, যি অজুহাত দেখুৱায়, কিন্তু কোনো সুৰক্ষিত নহয় বাহিৰত। পুনৰ আমি ৰাজু বৰুৱাৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। ৰাজু আছে ইতিমধ্যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মুখ ভাগত। ৰাজুৱে দেখুৱাইছে প্ৰতি মুহূৰ্তৰ ছবি। ৰাজু, পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। ঘৰৰ বাহিৰ হ'লেই এতিয়া বিপদ অনিবাৰ্য, সমগ্ৰ ৰাজ্যবাসীৰ বাবে ভয়ংকৰ বিপদ। এতিয়া দেখিবলৈ পোৱা গৈছে বহিৰাজ্যৰ পৰা যিসকল লোকো আহিছে, তেওঁলোকক কঢ়িয়াই নিছে এই মাৰাত্মক বীজাণু। হয় ৰাজু, আমি পুনৰ আপোনাৰ সৈতে কাষলৈ আহিছোঁ। আৰু ইতিমধ্যে আপুনি জনাইছে যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে 10 মে' পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। আৰু এতিয়া বিপদ অনিবাৰ্য, যে বিপদ কিন্তু সাম কথা নাই, ঘৰৰ বাহিৰ হ'লে বিপদ, এতিয়া পদূলিমুখত বিপদ। সমগ্ৰ ৰাজ্যবাসীলৈ পুনৰ আহ্বান যে বৰ্তমান সজাগ সচেতন হৈ ঘৰৰ ভিতৰতে সোমাই থাকক, যিহেতু বাহিৰলৈ ওলাই আহিলে এতিয়া বহিৰাজ্যৰ লোকৰ পৰা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ গৈ আছে। চাওক, সঁচাকৈ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত যিখিনি সাৱধানতা ল'ব লাগে সেই সাৱধানতা তেওঁলোকে অৱলম্বন কৰিছে। আৰু ইতিমধ্যে 10 মে'লৈকে সকলো চিকিৎসা বাহিৰৰ পৰা যাতে কোনো লোকে নতুনকৈ চিকিৎসা কৰিবলৈ আহিব নোৱাৰে, তাৰ বাবে তেওঁলোকে জাননী জাৰি কৰিছে। আৰু তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে যিসকল চিকিৎসক থাকিব তেওঁলোককো এই সময়ত তেওঁলোকৰ যি স্বাস্থ্য পৰীক্ষা হ'ব, স্বাস্থ্য পৰীক্ষা কৰা হ'ব। আৰু ভিতৰত যিসকল প্ৰৱেশ কৰিলে তেওঁলোক যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰিব বুলি ইতিমধ্যে তেওঁলোকে সেই কথা স্পষ্ট কৰি দিছে। আৰু আমি পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান ইয়াত বাহিৰত এতিয়াও কিন্তু তেওঁলোকৰ ফালৰ পৰা অনুৰোধ কৰা হ'ল যে এই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা অনুৰোধ কৰিছে বিভিন্ন দলৰ যে যাতে তেওঁলোক ইয়াত ৰৈ নাথাকে, তেওঁলোক ইয়াৰ পৰা যাতে আঁতৰি যায়। কিন্তু যিসকল লোক আহিছিলে তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোক আহিব পাৰে, তেওঁলোকৰ কোনোবা ৰোগী তেওঁলোকৰ ভিতৰত আছে। সেই ৰোগী থকা যিসকল অভিভাৱক আছে, অভিভাৱকসকলকো কোৱা হৈছে এজন যদি ভিতৰত আছে অলৰেডি তেনেহ'লে তেওঁ থাকিব পাৰিব, কিন্তু বাকী নতুনকৈ যাতে ভিতৰত প্ৰৱেশ নকৰে। আৰু কৰ্কট ৰোগীসকলৰ ইমিউন যিটো ছিষ্টেম থাকে, ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো থাকে, সেইটো লাহে লাহে কমি আহে। গতিকে তেওঁলোক যাতে সংক্ৰমিত হ'ব নোৱাৰে, চেনিটাইজৰ ব্যৱস্থা কৰা হ'ব,
হ'ব ইয়াত সম্পূৰ্ণ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু তাৰ লগতে ভিতৰত আৰু যাতে নতুনকৈ মানুহ প্ৰৱেশ কৰিব নোৱাৰে চিকিৎসকৰ বাদে বা স্বাস্থ্যকৰ্মী যিসকল আছে তেওঁলোকৰ বাদে যাতে আন লোকসকলৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা তেওঁলোকে হাতত লৈছে আৰক্ষী ইয়াত আহি উপস্থিত হৈছে পল্টন বজাৰ আৰক্ষী ইয়াত উপস্থিত আছে আৰু বৰ্তমানো ইয়াত কিন্তু যিসকল অভিভাৱক আছে একাংশ অভিভাৱক এতিয়াও কিন্তু ইয়াতে ৰৈ থকা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰা হৈছে তাৰপিছতো কিন্তু এতিয়াও ৰৈ আছে বাইদেউ আপোনাৰ কোন মোৰ মানে ল'ৰা আজি 4-5 বছৰ ভাত পানী একেবাৰে হেৰাই গৈছে খাব খোৱা বোৱা নাই আজি কালি মোক কৈছে তাত তুমি থাকিব নোৱাৰিবা তুমি জিৰণি ঘৰ গুচি যোৱা কালি আহিছোঁ জিৰণি ঘৰতে খোৱা বোৱা মোৰ এতিয়া ৰাতি আজি 3-4 দিন খোৱা বোৱা একেবাৰে নাই তাৰ লগত আছে টকা পইচা মোৰ হাতত 1 টকা পইচা নাই কোন আছে এতিয়া ভিতৰত আপোনাৰ হাজবেণ্ড আছে আৰু মোৰ আজি হাজবেণ্ডটো আছে আপুনি গতিকে ভিতৰত কিয় প্ৰৱেশ কৰিব মানে মোৰ ল'ৰা আজি মোক কৈছে মোৰ অন্তিম কৈছে মা তোমাক চাম বুলি ক'লে ল'ৰাটো এতিয়া ল'ৰা চাম কওঁতে যদি আপুনি এতিয়া ভিতৰলৈ যায় আপোনাৰ গাত যদি COVID-19 থাকে তেনেহ'লে আপুনিতো ল'ৰাটো COVID-19 আপুনি দি থৈ অহা হ'ব হ'লে আপোনালোকে একবাৰ মোক ৰিকুৱেষ্ট কৰে মোক তাৰ ওচৰত লৈ যাওক মোক এবাৰ চাবলৈ মন কাকুৰগোজ যদি হৈ থাকে আপোনালোকে যদি ভিতৰৰ মানুহখিনিক সহযোগ নকৰে কেনেকৈ হ'ব তাকে এইটো বুজিছোঁ এতিয়া মোৰ অসুবিধা হয় নহয় কি কয় বাইদেউ আছে যিহেতুকে আপোনাৰ গাত যদি কেনেবাকে COVID-19 যদি আপুনি ভিতৰলৈ লৈ যাব নেকি আপোনাৰ সন্তানক আপুনি গৈ পেলাই COVID-19 মৰি যাম কৈছে ল'ৰা তেতিয়া মোৰ মন কেনেকৈ থাকিম চাওক ৰশ্মিতা এনেকুৱা একাংশ লোক আছে যিসকল আকুৰ গোজ তেওঁলোকে সহযোগিতা কৰিব নিবিচাৰে তেওঁৰ প্ৰতি আছে তেওঁৰ সন্তান যিহেতু ইয়াত ৰোগত আক্ৰান্ত ভিতৰত আছে কিন্তু তেওঁ ভিতৰলৈ যাব বিচাৰিছে তেওঁ আকুৰ গোজ হৈ আছে আৰক্ষীয়ে তেওঁলোকক কৈছে বা ইয়াৰ নিৰাপত্তাৰক্ষী যিসকল আছে তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰিছে যে আপুনি নালাগে ভিতৰলৈ যাব কাৰণ এইসকল লোকে তেওঁ নাজানে যে অদৃশ্য শত্ৰু কৰোণা তেওঁৰ গাতো থাকিব পাৰে তেওঁ লৈ যাব পাৰে গতিকে তেওঁ নিজে সন্তানক গৈ দি আহিব পৰা তেনেকুৱা ধৰণৰ এটা ৰোগ তেওঁ যেন উপহাৰহে দিবলৈ ভিতৰলৈ যাব তেনেকুৱা একাংশ লোক বৰ্তমান ৰশ্মিতা আছে আৰু যিসকল লোক আকুৰ গোজ তেওঁলোকে কোনো কথা তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে আৰু নুবুজাকে তেওঁলোকে খালি মাত্ৰ আকুৰ গোজ হৈ নিৰাপত্তাৰক্ষীয়ে যিমান অনুৰোধ তেওঁলোকক কৰিছে নিৰাপত্তাৰক্ষীৰ যি অনুৰোধ আছে সেই অনুৰোধ তেওঁলোকে অমান্য কৰিব বিচাৰে আৰু এইসকল লোক এতিয়াও আমি দেখিছোঁ যে বাৰম্বাৰ তেওঁলোকক অনুৰোধ জনোৱা হৈছে যে 10 মেলৈকে কোনো ধৰণৰ ইয়াত নতুনকৈ চিকিৎসা বা অন্য একো কাম কৰা নাযায় গতিকে তাৰ পিছতো কিন্তু আন সেৱা আগবঢ়োৱা নাযায় কিন্তু তাৰ পিছতো এইসকল লোক এতিয়াও ইয়াতে ৰৈ আছে তেওঁলোকে কোনো কথা এতিয়ালৈকে মানিব বিচৰা নাই ৰশ্মিতা হয় নিশ্চয়কৈ আচলতে সকলোৱে সহযোগিতা আগবঢ়াব লাগিব চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যিহেতু তেওঁলোকৰ ভালৰ বাবে ভিতৰৰ যিসকল লোক আছে তেওঁলোকৰ ভালৰ বাবে এই কথা বা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10 মেলৈকে কোনো ধৰণৰ লোক তাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু আচলতে আমি নিজে যদি সেই কথা নুবুজো বা সহযোগিতা নবঢ়াওঁ তেতিয়াহ'লে বেছি জটিল হৈ যায় সমগ্ৰ পৰিস্থিতিটো য'ত GMCHটো ইতিমধ্যে চেনিটাইজ কৰাৰ বাবে বন্ধ ৰখা হ'ব GMCHও ৰশ্মিতা সঁচাকৈ যিহেতু এগৰাকী চিকিৎসক আৰু আন এগৰাকী স্বাস্থ্যকৰ্মী ইতিমধ্যে যিটো কালিৰ খবৰ আছিলে যে 4জন সংক্ৰমিত হৈছে COVID-19ৰ তাৰ ভিতৰত এগৰাকী ইতিমধ্যে মৃত্যু হৈছে আৰু তাৰ ভিতৰত আন যি 3গৰাকী আছে তাৰ ভিতৰতে এগৰাকী আছে চিকিৎসক আৰু এগৰাকী আছে স্বাস্থ্যকৰ্মী গতিকে চিকিৎসক স্বাস্থ্যকৰ্মীয়ে সন্মুখৰ পৰা এই যুঁজখন যিখন আছে সেই যুঁজখনত অৱতীৰ্ণ হৈছে আৰু এই যুঁজখনত তেওঁলোকে তেওঁলোকৰ প্ৰতিক্ষণতে তেওঁলোকৰ ভয় আছে তেওঁলোকে নিজৰ জীৱনক তুচ্ছ কৰি আনক সুস্থ কৰিবলৈ যত্ন কৰিছে কিন্তু যিসকল লোক আছে তেওঁলোক আকুৰ গোজ একাংশ লোক এই মানুহগৰাকীকে আমি এই মুহূৰ্তত উদাহৰণ হিচাপে লৈছোঁ কেনে আকুৰ গোজ এগৰাকী মানুহ যে তেওঁ কৈছে তেওঁৰ সন্তানক তেওঁ চাবলৈ যাব বিচাৰে কিন্তু তেওঁৰ পতি ইতিমধ্যে আছে ভিতৰত তেওঁৰ স্বামী এতিয়াও আছে স্বামী থকাৰ স্বত্তেও তেওঁ কিন্তু ভিতৰলৈ যাব বিচাৰিছে গতিকে এনেধৰণৰ কিছু বৰ্তমান পৰিৱেশ আমি দেখিছোঁ যে বহুসংখ্যক লোক এনেধৰণে আকুৰ গোজ হৈ থাকিব বিচাৰে তেওঁলোকে আকুৰ গোজ হৈ এনেধৰণে যিসকলে সন্মুখৰ পৰা যিখন যুঁজ চলাই আছে সেই যুঁজখনত অৱতীৰ্ণ হৈছে আপোনাৰ বাবে মোৰ বাবে যিসকলে কাম কৰি আছে সেইসকল লোকক এই সময়ত সহযোগিতাৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে তেওঁলোকক উৎসাহ দিয়াৰ প্ৰয়োজন হৈ পৰিছে কিন্তু তাৰ বিপৰীত ছবি এখনহে আমি বহুত সময়ত দেখিবলৈ পাইছোঁ হয় হয় লগতে দীপিকা বাজপৰ যদি আমি চাবলৈ যাওঁ দীপিকা বাজপৰ 16 বছৰৰ এগৰাকী কিশোৰী জ্বৰ চৰ্দি কাহত আক্ৰান্ত হৈছিল কিন্তু কোভিড আছিল বুলি হয়তো ভবা নাছে আৰু অতি দুৰ্ভাগ্যজনক বিষয় যে ৰাজু মৃত্যুৰ পিছতহে কিশোৰীগৰাকী COVID-19ত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে গতিকে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আন সকল লোক যাতে সংক্ৰমিত নহয় বা কোৱাৰ্টাৰ য'ত তেওঁ আছিল সেই কোৱাৰ্টাৰতো হয়তো যিসকল লোক থাকিব তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰা যাব গতিকে সেই সন্দৰ্ভত কিবা খবৰ তাৰ পৰা জানিব পৰা যাব নেকি কোৱাৰ্টাৰত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে বা তেওঁৰ পৰিয়ালৰ লোকক বৰ্তমান ক'ত ৰখাৰ ব্যৱস্থা কৰা হৈছে ক'ত স্ক্ৰিনিঙত নিয়া হৈছে যিহেতু GMCH সিল কৰা হৈছে এতিয়ালৈকে
ৰশ্মিতা দীপিকা বাস্কৰৰ যি পৰিয়াল আছে পৰিয়ালক ইতিমধ্যে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে সঞ্চালক ইয়াত আহি উপস্থিত হৈছে সঞ্চালকৰ সৈতেও আমি পৰৱৰ্তী সময়ত কথা পাতিবলৈ যত্ন কৰিম কিন্তু আমি বৰ্তমান এই কথাই ক'ব পাৰোঁ যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত 3 দিন তেওঁলোকে 3 দিনৰ সময় লৈছে 10 মেলৈকে তেওঁলোকে সকলো সেৱা তেওঁলোকে বন্ধ ৰাখিব বুলি ইতিমধ্যে স্পষ্টভাৱে জাননী তেওঁলোকে জাৰি কৰিছে আৰু তেওঁলোকে এটা কথা ইতিমধ্যে আমাক বাহিৰত আহি কৰ্তৃপক্ষই জানিবলৈ দিছে যে ইয়াত চেনিটাইজৰ যি ব্যৱস্থা আছে চেনিটাইজ কৰা হ'ব আৰু চিকিৎসক স্বাস্থ্যকৰ্মী যিসকল ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিলে তেওঁলোকক ভিতৰতে থাকিবলৈ দিয়া হ'ব 3 দিনলৈকে তেওঁলোক বাহিৰলৈ ওলাই আহিব নোৱাৰে তেওঁলোকে ইয়াতে থাকিব অৰ্থাৎ ইয়াক সম্পূৰ্ণৰূপে এইখন বন্ধ কৰি দিয়া হৈছে ইয়াত যাতে কোনো বাহিৰৰ পৰা যোৱা লোকে যাতে ভিতৰলৈ COVID-19 যাতে লৈ যাব নোৱাৰে সংক্ৰমিত যাতে আন লোকক কৰিব নোৱাৰে আৰু বিশেষকৈ কৰ্কট ৰোগীসকল যিসকল কৰ্কট ৰোগী থাকে তেওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা একেবাৰে কম থাকে তেওঁলোকে সেই এটা বৃহৎ ৰোগৰ সৈতে তেওঁলোকে যুঁজি আছে গতিকে তেওঁলোকৰ গাত যদি কেনেবাকৈ COVID-19 পুনৰবাৰ সংক্ৰমিত হয় তেনেহ'লে তেওঁলোকৰ কিন্তু এই যিটো আমি এতিয়ালৈকে যিমানখিনি আমি ইতিহাস চাইছোঁ COVID-19ৰ যি পৰিৱেশ আমি দেখিছোঁ সমগ্ৰ বিশ্বতে তাত তেনেকুৱা ধৰণৰ কিছু কথা আছে যে আন ৰোগ যদি থাকে মানুহ এজনৰ দেহত যদি বেলেগ ৰোগ থাকে তেনেহ'লে সেই ৰোগ থকা লোকজনক যদি COVID-19 তেওঁৰ গাত হয় তেনেহ'লে তেওঁৰ বেছি সংখ্যকেই মৃত্যু তেওঁলোকৰ হৈ যায় গতিকে এই সময়ছোৱাত যথেষ্ট স্পৰ্শকাতৰ সময় জটিল সময় এই জটিল সন্ধিক্ষণত BBCI বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটে যিখিনি পদক্ষেপ বৰ্তমানলৈকে ল'ব লাগে যিখিনি যাৱতীয় COVID-19 প্ৰতিৰোধৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগে সকলোবোৰে লৈছে আৰু দীপিকাৰ কথাটো আপুনি সুধিছে দীপিকা বাস্কৰৰ পৰিয়ালটোক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে আৰু তেওঁৰ যিটো হিষ্ট্ৰী আছিলে তেওঁ কাৰ সৈতে সংস্পৰ্শলৈ আহিব পাৰে এই গোটেই কথাখিনি ইতিমধ্যে চোৱা চিতা ইয়াত কৰিছে তেওঁলোকৰ হিষ্ট্ৰী যিটো উলিয়াব লাগে সেই কণ্টেক্ট হিষ্ট্ৰী তেওঁলোকে ল'ব আৰু লোৱাৰ পিছত সেইসকল লোককো কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব হয় নিশ্চয় দীপিকা বাস্কৰ কেনেদৰে আক্ৰান্ত হ'ল সেয়া নিশ্চয়কৈ তেওঁ যিটো বাহিৰলৈ যোৱা নাই তাতে থাকে গতিকে সেয়া এক ডাঙৰ প্ৰশ্ন আৰু এক বৃহৎ প্ৰত্যাহ্বান এতিয়া ৰাজ্য চৰকাৰৰ সন্মুখত বা স্বাস্থ্য বিভাগৰ সন্মুখত লগতে ৰাজ্য যি কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছিল যে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকে বিভিন্ন নদী পথ উপপথেৰে আহিছে বা তেওঁলোকে নিজৰ উষ্ণতা কমাই ৰাখিছে বা জ্বৰ হ'লেও তেওঁলোকে দেখুওৱা নাই কিন্তু সেয়া নহয় আচলতে নিজৰ জ্বৰ হ'লেও আপোনাৰ নহ'লেও মোৰ শৰীৰত সেয়া ৰোগ নহ'লেও মোৰ পৰিয়ালৰ আন লোকলৈ সেয়া সংক্ৰমণ হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত আমি সজাগতা বা সচেতনতা অৱলম্বন কৰিব লাগিব সকলোৱে ৰশ্মিতা ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটৰ পৰা মই ইতিমধ্যে কৈছিলোঁ যে কিছু সংখ্যক লোক এনেকুৱা লোকো আছে যিসকলে তাৰ পৰা আহিছিলে আহি তেওঁলোকে কিন্তু মাজ ৰাস্তাতে অদৃশ্য হৈ গৈছে অৰ্থাৎ তেওঁলোকে নিজকে গোপনে ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে নিজকে লুকুৱাই ৰাখিছে আৰু সেই লুকুৱাই ৰখা লোকসকল কিন্তু যথেষ্ট এতিয়া প্ৰত্যাহ্বান হৈ পৰিব সকলোৰে বাবে কাৰণ সেইসকল লোক কোননো আপুনিও নাজানে ময়ো নাজানো যাৰ সংস্পৰ্শলৈ কোন আহিব পাৰে গতিকে সেই লোকসকলে যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোককে কৰজোৰে আমি অনুৰোধ জনাম নিউজ 18ৰ ফালৰ পৰা কৰজোৰে অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজকে গোপনে নাৰাখক এই সময়ছোৱাত তেওঁলোকে ছাগলীয়া শ্ৰীৰামপুৰ গেট হৈ তেওঁলোকে যিসকল বহিৰাজ্যৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰিছে তেওঁলোকে নিজক লুকুৱাই নাৰাখি তেওঁলোকে যাতে কোৱাৰেণ্টাইনৰ ব্যৱস্থাটো নিজেই হাতত লয় তেওঁলোকে স্বাস্থ্যকৰ্মীৰ সৈতে যাতে যোগাযোগ কৰে বা চৰকাৰৰ সৈতে প্ৰশাসনৰ সৈতে যোগাযোগ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগতে আন এটা কথা যে আৰু কিছু সংখ্যক লোক আছে বহিৰাজ্যৰ পৰা অহা যিসকলে ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু সকলোকে আহ্বান জনোৱা হৈছে যাতে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকে বহু ভিতৰুৱা অঞ্চলেৰে বা খোজকাঢ়ি তেওঁলোকে প্ৰৱেশ কৰিছেহি অসমত কিন্তু তেওঁলোকলৈও আমি আহ্বান জনাওঁ যে নিজৰ স্বাস্থ্য পৰীক্ষা কৰক আপোনালোকে যি কাৰণতে অসমত প্ৰৱেশ নকৰক লাগিলে যিটো আপোনাৰ পৰা আপোনাৰ পৰিয়াললৈ সেই সংক্ৰমণ হ'ব পাৰে বৰ্তমান যিহেতু ভয়ংকৰ এখন ছবি যিটো আমি পুৱাৰ ভাগতো দেখুৱাইছিলোঁ গুৱাহাটী মহানগৰীত এতিয়া বজাৰে সমাৰে যথেষ্ট সংখ্যক লোক ওলাই আহিছে কিন্তু পুনৰবাৰ আমি আহ্বান জনাওঁ নিউজ 18ৰ জৰিয়তে যে বিপদ এতিয়া পুনৰ আপোনাৰ দুৱাৰ মুখত গতিকে ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থাকক নিজৰ পৰিয়ালৰ সৈতে এক ব্ৰেকিং নিউজ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰেলপথত শুই থকা অৱস্থাত 17 জন শ্ৰমিকৰ মৃত্যু হৈছে এক ব্ৰেকিং নিউজ ৰেলপথত শুই থকা অৱস্থাত 17 জন শ্ৰমিকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত এই ভয়ংকৰ ঘটনা শ্ৰমিকৰ ওপৰেৰে পাৰ হৈ গ'ল এখন তীব্ৰবেগী ৰেল পুৱা 5:30 বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটি উৰণা সেতুৰ সমীপৰ ৰেলৱে ট্ৰেকত শুই আছিল শ্ৰমিকসকল ঔৰংগাবাদ জালনা ৰেল লাইনত সংঘটিত হৈছে দুৰ্ঘটনাটি নিহত আটাইকেইজন শ্ৰমিক মধ্যপ্ৰদেশৰ ভুচাৱললৈ যোৱাৰ কথা আছিল শ্ৰমিকসকল আটাইকেইজনে জলগাঁৱত আইৰণ ফেক্টৰীত কাম কৰিছিল বৃহস্পতিবাৰে ঔৰংগাবাদৰ পৰা মধ্যপ্ৰদেশলৈ ৰেল চলিছিল আৰু শ্ৰমিকসকলে 3536 কিলোমিটাৰ খোজ কঢ়াৰ পিছত বদনপুৰ আৰু কাৰমদৰ মাজত ৰেল লাইনতে শুই পৰিছিল
সেই সময়ছোৱাতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটি লকডাউনৰ পিছতে বন্ধ হৈ পৰিছে শ্ৰমিককেইজনে কাম কৰা ফেক্টৰী পিছত পুনৰ লকডাউন বৃদ্ধি কৰাৰ পিছতেই শ্ৰমিকসকলে গাঁৱলৈ যাব বিচাৰিছিল আৰু ভুছাৱলৰ পৰা মধ্যপ্ৰদেশলৈ আজি সন্ধিয়া এখন বিশেষ ৰেল যোৱাৰ কথা আছিল এই ঘটনা দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত হোৱা দুৰ্ঘটনাত হোৱা ক্ষতিত অত্যন্ত দুখ পাইছো ৰেল মন্ত্ৰী পীয়ুষ গোয়েলৰ সৈতে আলোচনা কৰিছো আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে চৰকাৰৰ ফালৰ পৰা সকলো সহায় সহযোগিতা আগবঢ়োৱা হ'ব और नेटवर्क 18 सांबादिक रवि कुलकर्णी से फोन लाइन। रवि जी, आपसे जानना चाहते हैं कैसे हुआ यह हादसा? रश्मिता, बड़ा दर्दनाक हादसा हुआ है आज सवेरे करीब 5:30-6 बजे के आसपास। औरंगाबाद जो अजिंठा एरोला के लिए महाराष्ट्र में, देश में, विश्व में मशहूर है, वहां पर ये हादसा हुआ है। बदनापुर और करमाड़ स्टेशन के बीच में जो जालना से माइग्रेंट लेबर थे जो अपने गांव में जाना चाहते थे, वो पैदल निकले, पूरी रात में शायद चले हैं और थकान की वजह से शायद, क्योंकि पूरा जंगल का एरिया ठीक से एरिया नहीं है, जानवर घूमते रहते, तो शायद पटरी पर सोए थे और तभी एक रेलगाड़ी जो डिब्बे वाली रेलगाड़ी है वहां से गुजरी और करीब 14 लोगों को पूरी तरह से कुचल दिया गया है। उनकी वहां पे घटनास्थल पर मौत हो गई है। बड़ा दर्दनाक ऐसा यह हादसा है। करीब 5 लोग सीरियसली इंजर्ड है। मुझे बताना चाहिए कि जालना जो जहाँ पे एक स्टील फैक्ट्री है वहाँ पे ये लोग काम करते थे। महाराष्ट्र में हर जगह पे ये प्रॉब्लम हुआ है। माइग्रेंट लेबर्स अपने गांव में जाना चाहते हैं, कोई सुविधा नहीं है, रेल चल नहीं रही है, मेडिकल सर्टिफिकेशन के लिए कतारें लगी हुई हैं, उनका स्क्रीनिंग नहीं हो रहा है और नतीजा ये हो गया है कि लोग पैदल निकले हुए हैं अपने गाँव से। उसी सिलसिले में जालना से ये औरंगाबाद का डिस्टेंस करीब 60 किलोमीटर का है। शायद देर रात निकले हैं, थक गए तो रेल पटरी पे सो गए, रेल चली गई, कुचलते हुए चली गई। बड़ा दर्दनाक हादसा है ये। और क्योंकि औरंगाबाद एक बड़ा स्टेशन है, वहां से बड़ा रेलों का आवागमन रहता है, तो इनको ये शायद लगा था कि वहां से हमको कोई सुविधा मिल जाए, रेल के कोई मालगाड़ी में हम सवार हो जाए, अपने गांव को चले जाए, वहां जो भी उपलब्धता है उस हिसाब से आगे में उन्होंने शायद डिसीजन लेने का मन बनाया और ये बड़ा दर्दनाक हादसा हुआ है। 14 लोगों की घटनास्थल मौत हो गई है, 5 लोग सीरियसली इंजर्ड है। वहां से करीब पूर्णाम का जंक्शन है, वहां से जो रेस्क्यू करने के लिए जो ऑपरेशन किया जाता है, डॉक्टर्स की टीम है, एम्बुलेंस है, फायर ब्रिगेड है, घटनास्थल पर पहुंच गई है और अभी ये सारा ऑपरेशन वहां पे शुरू है। लेकिन ये बताते हुए बड़ा दर्द हम लोग महसूस कर रहे हैं कि 14 लोग मर गए हैं क्योंकि उनको घर जाना चाहते हैं, उनको घर जाने नहीं मिल रहा है। रश्मिता जी, रवि, दर्दनाक हादसा हुआ है और फैमिली से कांटेक्ट हो पाया है और क्या व्यवस्था लिया गया है? अभी जिन लोगों जो घायल लोग हैं उन लोगों का कैसा हाल है अभी? रश्मिता, ऐसा है कि ये 19 लोग थे, 14 की डेथ हो गई है, 5 लोग इतने सीरियसली इंजर्ड है कि उनसे न बात हो पा रही है, न कुछ हो पा रहा है। वो कहाँ से थे, कौन से गांव से थे, कौन से प्रदेश से थे, कोई इंफॉर्मेशन नहीं है। अभी जिस स्टील कंपनी में वो काम कर रहे थे वहां से जानकारी ली जा रही है। जैसे ही ये जानकारी हमारे पास जुटती है तो हम अपने दर्शकों को ये खबर कर पाएंगे कि ये लोग कहाँ से थे और किस तरह से ट्रैवल कर रहे थे। जी रवि, शुक्रिया आपका। আৰু সঁচাকৈ দুৰ্ভাগ্যজনক আৰু আচলতে সকলোৰে চকুলো ওলাইছে এই দুৰ্ভাগ্যজনক ঘটনা। যিসকলে লকডাউনৰ বাবে কোম্পানীত কাম কৰি আছিল তেওঁলোকে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদলৈকে খোজকাঢ়ি আহিছিল আৰু খোজকাঢ়ি আহি তেওঁলোকে ইমানেই অৱশ হৈ পৰিছিল যে নিশাটো কটাইছিল তেওঁলোকে ৰেলৱে ট্ৰেকত, য'ত শুই পৰিছিল আৰু শুই থকা অৱস্থাতে অতি দুৰ্ভাগ্যজনকভাৱে এখন তীব্ৰবেগী ৰেলৰ খুন্দাত 14গৰাকীকৈ শ্ৰমিক ইতিমধ্যে নিহত হৈছে। অতি মৰ্মান্তিক ঘটনা লকডাউনৰ মাজতে সংঘটিত হৈছে দেশত আৰু এই ঘটনা আচলতে সকলোকে কঁপাই তুলিছে, জোকাৰি গৈছে। আৰু ইতিমধ্যে আমাৰ সাংবাদিকেও উল্লেখ কৰিছে যে যোনেই আচলতে এই দৃশ্য শুনে বা দেখিছে তেওঁলোকে নিজেই প্ৰত্যক্ষদৰ্শী, নিজেই দেখিছে গৈ যে কেনেধৰণে আচলতে সিঁচৰিত হৈ আছে তেওঁলোকৰ মৃতদেহসমূহ। যিসকল শ্ৰমিক অতি দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে খোজকাঢ়ি আহিছিল, যিহেতু ৰেল আছিল নিশাৰ ভাগলৈ আৰু সেই ৰেলখন পাবলৈ তেওঁলোকে 17গৰাকী শ্ৰমিক খোজকাঢ়ি আহিছিল আৰু ট্ৰেকৰ ওপৰত শুই থকা অৱস্থাতেই নিশাৰ
ভাগত অহা এখন তীব্ৰবেগী ৰেলৰ খুন্দাত আটাইকেইগৰাকী 14গৰাকী শ্ৰমিক ইতিমধ্যে নিহত হৈছে বাকী 5গৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক তেওঁলোকে কোনো কথা ক'ব পৰা অৱস্থাত নাই কিন্তু শ্ৰমিকসকল ক'ৰ পৰা আহিছিল বা ক'ত তেওঁলোকৰ ঘৰ আছিল তেওঁলোকৰ পৰিয়ালৰ সৈতে এতিয়া যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই যেটো আটাইকেইগৰাকী বৰ্তমান 14গৰাকী মৃত্যু সাৱটি লৈছে পুৱা 5:30 বজাত সংঘটিত হৈছে অতি দুৰ্ভাগ্যজনক এই ঘটনাটি উৰণীয়া সেতুৰ সমীপৰ ৰেলৱে ট্ৰেকত শুই থকা অৱস্থাতে এই শ্ৰমিকসকল ইতিমধ্যে মৃত্যু হৈছে ঔৰংগাবাদ জালান ৰেল লাইনত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটি पटरी पे सुबह 5:15 बजे बहुत ही अनफॉर्चुनेट तरीके से 16 मजदूरों की डेथ हो गई है 5:15 बजे यहाँ से जो कैरियर ट्रेन गुजर रही थी उसके नीचे वो लोग अनफॉर्चुनेटली आ गए हैं उनमें से एक इंजर्ड है वो हॉस्पिटल में है 4 लोग जो थोड़ा दूर बैठे थे उनकी हम पूछताछ कर रहे हैं और वो थोड़ा सा सदमे में है तो उनसे बाकी सारी चीज़ें वेरीफाई करना और वो कहाँ से आए कैसे निकले वो सब करना अभी हमारी प्रोसीजर चालू है। कितने मजदूर की डेथ हुई है अभी तक उसमें 16 मजदूरों की अनफॉर्चुनेट डेथ हो चुकी है एक आदमी इंजर्ड है। कहाँ जा रहे थे ये लोग जालना से निकले थे ऐसा जो आदमी अभी बचा है उन्होंने ऐसा बताया है वी आर वेरीफाइंग दैट और वो बोले कि वो भुसावल जाना चाहते थे जहाँ से वो ट्रेन पकड़ना चाह रहे थे। ये एमपी पैदल जा रहे थे क्या मैम? हाँ ये पैदल जा रहे थे और रेलवे पटरी पे वो थोड़ा रेस्ट करने के लिए लेटे थे उनको नींद लग गई और ये हादसा हुआ। আৰু এই আছিল তদন্তকাৰী আৰক্ষী বিষয়াৰ ভাষ্য তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে খোজকাঢ়ি হোৱাৰ পিছত অৱশ হৈ পৰিছিল সেইসকল শ্ৰমিক আৰু তেওঁলোকে নিশাটো তাতেই ৰেলৱে ট্ৰেকৰ ওপৰতে তেওঁলোকে বিশ্ৰাম লৈছিল অৰ্থাৎ শুইছিল যিহেতু শুবলৈ কোনো ধৰণৰ হোটেল বা খোলা নাই এতিয়া লকডাউনৰ বাবে সকলো বন্ধ যাৰ ফলত এইসকল শ্ৰমিক মধ্যপ্ৰদেশৰ আছিল আৰু তেওঁলোকে খোজকাঢ়ি অহাৰ পিছতে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ এই ৰেলৱে ট্ৰেকৰ ওপৰত তেওঁলোকে জিৰণি লৈছিল কিছু সময় বিশ্ৰাম লৈছিল আৰু সেই সময়তে পুৱা 5:30 বজাত অহা এখন তীব্ৰবেগী ৰেলৰ খুন্দাত ইতিমধ্যে মৃত্যু সাৱটি লৈছে 14গৰাকীকৈ শ্ৰমিকে আৰু ইতিমধ্যে আমি জনাইছোঁ যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ সংঘটিত হোৱা ঘটনা এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ বিয়পাই পেলাইছে পুৱা 5:30 বজাত সংঘটিত হৈছে ঘটনাটি উৰণীয়া সেতুৰ সমীপৰ ৰেলৱে ট্ৰেকত শুই আছিল শ্ৰমিকসকল আৰু ঔৰংগাবাদ জালনা ৰেল লাইনত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা যি ঘটনাত শ্ৰমিকসকল আছিল মধ্যপ্ৰদেশৰ নিহত হৈছে ভুসাৱললৈ যোৱাৰ কথা আছিল শ্ৰমিকসকল কিন্তু যিহেতু তেওঁলোকে নিশাটো কটাইছিল খোজকাঢ়ি আহিছিল গোটেই বাটছোৱা গতিকে কিছু সময় বিশ্ৰাম লোৱাৰ বাবে তেওঁলোকে ৰেলৰ ওপৰত শুই পৰিছিল আৰু যাৰ ফলত পুৱা 5:30 বজাত অহা ৰেলৰ খুন্দাত ইতিমধ্যে 14গৰাকীকৈ শ্ৰমিকে মৃত্যু সাৱটি লৈছে। আৰু সময় আছে ইয়াৰ আগতে এই মুহূৰ্তৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ।